মানুহজনে গ'লেই নেকি বাৰু এনেকুৱা লাগিছে আজি লগে ভাগে লাষ্ট খানাটো আৰু ন তো গুড আফটাৰনুন আৰু আবেলি সময়তে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু এতিয়া আমাৰ ফায়াৰ ছেফটিৰ ওপৰত অলপ ডিছকাছ কৰিছে আৰু তাৰ আগতেও কৰিলে ইমান ভিডিঅ' কৰি থাকিব নোৱাৰোঁ কাৰণ ইয়াত চাৰিওফালে CC কেমেৰা আছে আজি লাষ্টৰ দিন বুলি অলপ দিছে আৰু কৰিবৰ কাৰণে আৰু এতিয়া আমাৰ ফাৰ্ষ্ট এড কেনেকৈ দিব এজন ব্যক্তিক তো ডক্টৰজনে আমাক ট্ৰেইনিং দিবলৈ আহিছে আমাৰ ফায়াৰ ট্ৰেইনিংটো হৈ গ'ল মানে আকৌ হ'ব তেওঁ মাজতে অলপ সময় লৈছে গতিকে কেনেকৈ কি কৰে CPR কেনেকৈ দিয়ে তো সেইখিনি তেওঁ দেখাবলৈ চেষ্টা কৰিছে তো সেইখিনি আপোনালোকক দেখাম আৰু আপোনালোকে বহুতে ভাবে যে আমাৰ অইল ইণ্ডিয়া যিটো আমাৰ প্ৰাইভেট হওক বা অইল ইণ্ডিয়া হওক ৰিগবিলাকত কাম কৰি পইচা উপাৰ্জন কৰাটো বহুত সহজ বুলি কিন্তু ইমান সহজ নহয় বহুতখিনি কষ্ট কৰিব লাগে আৰু নিজৰ জীৱনটোক মানে কি বুলি ক'ম আৰু যেনেকৈ বৰ্ডাৰত আমাৰ সৈন্যসকলে সৈন্য বাহিনী আৰ্মিখিনিয়ে যেনেকৈ কাম কৰি থাকে তো ঠিক তেনেধৰণে আমি কাম কৰিব লাগে আৰু ফেমিলিটো এৰি আহি আমি এনেধৰণে কাম কৰি থাকিব লাগে তো গতিকে আমাৰ জীৱনটোক লৈ এনেধৰণে যাতে আমি ছেফলি থাকিব পাৰোঁ আকৌ যাতে নিজৰ ফেমিলিক ভালকৈ লগ ধৰিব পাৰোঁ লগ কৰিব পাৰোঁ তো সেইকাৰণে আমাৰ এই ফাৰ্ষ্ট এড ট্ৰেইনিংবিলাক দিয়া হৈছে আৰু সেইবাবে মই অইল ইণ্ডিয়াক এনেকুৱা এটা অনুষ্ঠান এটা আমাক পাৰ্টিচিপেট কৰিবলৈ যে সুবিধা কৰি দিছে তাৰ বাবে অইল ইণ্ডিয়াক বহুত ধন্যবাদ দিছোঁ এই ভিডিঅ'টোৰ যোগেদি আৰু অলপ চাওকচোন আপোনালোকে কেনেকৈ কি কৰিছে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ অলৰেডি CPR সাকসেস ৰেট 14 to 20% এনেকৈ এক্টিং কৰি থাকিলে একো নাই দিলে এফেক্টিভ দিব লাগিব ঠিক আছে ওপৰত আহিব লাগিব 100 to 120 টাইমছ ইন আ মিনিট মানে 30 সেকেন্ডছ or 50 to 60 টাইমছ দিব লাগিব কিন্তু কৰি চালে ট্ৰেইনিং কৰিলে আপোনাৰ আহি যাব তেনেকুৱা নাই নেকি আপোনালোকৰ এটো মানে ফাৰ্মুলা তেনেকুৱা ইউজ কৰিব পাৰিব এনেকুৱা কৰিব লাগিব এতিয়া কি হৈছে আপোনালোক কি নোটিস কৰিলে মই প্ৰেছ কৰা সময়ত এটো বালকে ভিতৰত গৈছে এটো ৰুলছ আছে 5 to 6 এনেকুৱা হৈ থাকিলে এটো স্পিড ঠিক হ'ব ঠিক আছে হ'ব এতিয়া দাদাই চেষ্ট কম্প্ৰেছন দি আছে এনেকুৱা দুবাৰ দিয়াৰ পিছত লগা লাগে এটো চেষ্ট কম্প্ৰেছন আৰম্ভ কৰিব লাগিব মেইন হয় আৰু অনুষ্ঠানৰ শেষৰ ফালে আহিলোঁ আমি আৰু যিসকল ছাৰে ইমান ব্যস্ততাৰ মাজতো আমাক ইমানখিনি সময় দি ইমানখিনি শিক্ষা দিলে তো তেওঁলোকক অলপ সম্বৰ্ধনা জনাইছে আৰু মই অইল ইণ্ডিয়া আৰু ছাৰসকলক বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা এটা অনুষ্ঠানত আমাক অংশগ্ৰহণ কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে আকৌ এবাৰ কৈছোঁ আৰু এনেধৰণে বন্ধুবৰ্গৰ লগত থকা সময়খিনি আমি স্মৃতিবিলাক সাঁচি ৰাখিবলৈ মই চেষ্টা কৰিছোঁ আৰু কেনেধৰণে কি ট্ৰেইনিং দিয়ে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব আৰু কাহ ধৰি গৈছে আৰু এতিয়া মোৰ ডিউটিও আছে আজি ডিউটিলৈ যাব লাগিব 4:30 হৈ গ'ল আৰু ইয়াতে আমাক পুৰস্কাৰ ব্যৱস্থাও কৰিছে মানে যিসকলে শুদ্ধ আনচাৰ দিছে আৰু পৰীক্ষা এটা হৈছিলে এই পৰীক্ষাটো যিয়ে ভালকৈ দিছে তেওঁলোকক মানে গিফ্ট এটা দিছে প্ৰাইজ দিছে তো দেখিছে কেইজন মানে আমাৰ এক্সাম হ'ল পেপাৰ আমি দিলোঁ কেইজন মানে দিয়াও নাই তেওঁলোকে দিছে আৰু এয়া হৈছে দেখিছে অলপ চাওক আপোনালোকে এয়া দেখিছে আপোনালোকে প্ৰাইজ দিছে যিসকলে ভালকৈ আনচাৰ দিছিলে মানে শুদ্ধ উত্তৰ দিছিলে আৰু এতিয়া ফটো সেশন হ'ব ফটো মাৰিবলৈ কাৰণে সকলোকে মাতিছে স্মৃতিটো সাঁচি ৰাখিবৰ কাৰণে এজনে ঢোলেই বজালে আৰু দেখিছে ফটো মাৰিবলৈ উঠিবলৈ পায় আৰু এই ফটো মাৰিবৰ কাৰণে সকলোৱে আমি আগবাঢ়ি গৈছোঁ আৰু এয়া চাইন টাইন কৰি যাব লাগিব কাৰণ আজি শেষৰটো দিন সকলোৱে চাইনটো নামাৰিলেতো লাভ নাই চাৰ্টিফিকেটখন নিদিব গতিকে চাইন টাইন মাৰি লওঁ আৰু এনেধৰণে আমাৰ শেষৰটো দিনত চাহ একাপ খুৱাই মেলি পঠিয়াইছে আৰু এইকেইজন পূৰা বজাইছে আৰু খাবলৈ পাই মাতেই নাই মুখৰ আৰু এইফালে দেখিছে আন্ধাৰ হৈ গ'ল এতিয়া ডিউটিলৈ যাব লাগিব এইটো ড্ৰিলিং ছাৰ্ভিচ আৰু ইয়াতে হৈছিলে আমাৰ ট্ৰেইনিং আৰু NI বুলি কয় এয়া গধূলি হৈ গ'ল এতিয়া ডাইৰেক্ট ঘৰলৈ যাওঁ ঘৰৰ পৰা আকৌ ডিউটি ওলাব লাগিব জয় অসম।